Good morning. Hello everyone. Namaskar. মই ৰুমা শ্ৰেণী ফুকন মই এগৰাকী চাইল্ড সাইকোলজিষ্ট আৰু মোৰ চেণ্টাৰ আজি গ্ৰুপ ছেশ্যন এটা অৰ্গেনাইজ কৰিছিলোঁ গ্ৰুপ ছেশ্যন বৰ ধুনীয়াকৈ কমপ্লিট হ'ল তাৰ কাৰণে মই বিৰাটেই সুখী তাৰ পাছত আমাৰ ব্ৰহ্মপুত্ৰ বইজ পি জি নামৰ এটা পি জি চলাই আছোঁ আৰু এইটো বৰ মেধাৱী ল'ৰা তাকো আমি বিহু বুলি শুভেচ্ছা জনাই তাক ঘৰলৈ পঠিয়ালোঁ আৰু আমাৰ আলহী অহা কথা আছিল আজি তেজপুৰৰ পৰা এয়া ভাইমন দা আৰু বা আহিছে আৰু বা আৰু ভিনদেউ বুলি ক'ব লাগে দাদা বুলিয়ে কৈ পাওঁ পূজা বা আৰু ভাইমন দা বুলিয়ে কৈ পাওঁ বাৰু একো নাই চলে তেওঁলোকক কেতিয়াবা ইনভাইট কৰা হৈছিল মই আজি আহি পাইছেহি মানে তাৰ অহাৰ কাৰণে খুবেই বেছি মনটো ভাল লাগিছে আৰু পূজা বাৰে প্ৰতি কৈ আছে তহঁতৰ কাৰণে দুটাৰ কাৰণে মৰম চেনেহতে আহিছোঁ বুলি তাৰ কাৰণে পূজা বাক মই একদম মনৰ পৰা থেংক ইউ ক'ব বিচাৰিছোঁ অহাৰ কাৰণে আৰু খুব বেছিয়ে ভাল লাগিলে টাইম স্পেণ্ড কৰি আৰু পূজা বাই মোলৈ কি গিফ্ট আনিছে দুটাকৈ গিফ্ট আনিলে আৰু তাৰ ভিতৰত এই দুটা আছিলে কাপলেছ এটা ছেট আৰু এটা আছিলে পেপা এনেকৈ ঢোল যিহেতু বিহু বতৰ নহয়নে আৰু তেওঁ কৈছে যে মোক ড্ৰেছ পাতিতকৈ মই সজোৱা বস্তু বেছি ভাল পাওঁ তো সেইকাৰণে গিফ্টৰ নামত সেইবোৰে লৈ আহিলে তেওঁ আৰু ইভিনিঙলৈ আমি অলপ কথা চথা পাতিলোঁ টাইম স্পেণ্ড কৰিলোঁ চব লগতে ইভিনিংটো লগে ভাগে ভাত এসাঁজ খালোঁ ইমান দিনৰ মূৰত লগে ভাগে এসাঁজ খাই খুব বেছি ভাল লাগিলে আজিলৈ আহিলোঁ বাই বাই